মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9ৰ ছায়েন্সৰ প্ৰথম চেপ্টাৰ মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিং, আমাৰ চাৰিওকাষৰ বস্তুবোৰ, এই পাঠটি আলোচনা কৰিব লৈছোঁ। এই পাঠটি তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম পাঠ হয়। এই পাঠটি মই ইংৰাজী আৰু অসমীয়া দুইটা ভাষাতে ডিছকাশ্যন কৰিম, গতিকে দুইটা মিডিয়ামৰ ষ্টুডেণ্টেই তোমালোকে চাব পাৰিবা। প্ৰথমতে চোৱা, হোৱাট ইজ মেটাৰ, পদাৰ্থ কি? আমি অসমীয়াত ক'লে পদাৰ্থ মেটাৰ। যিকোনো এটা বস্তু হ'ব পাৰে যাৰ নেকি মাছ থাকিব আৰু স্পেচ অকুপাই কৰিব। স্পেচ অকুপাই কৰে মানে তোমাৰ এই কিবা এটা ভলিউম এটা থাকিব। তাৰমানে যিকোনো এটা বস্তু যাৰ নেকি ভৰ আৰু আয়তন দুইটা থাকিব, সেইটোকে আমি কি বুলি ক'ম? পদাৰ্থ বুলি ক'ম। ভালকৈ বুজা যে কিবা এটা বস্তু যাৰ নেকি ভৰ আৰু আয়তন থাকিব, তাকে আমি কি বুলি ক'ম? পদাৰ্থ বুলি ক'ম। এনিথিং ডেট হেজ মাছ এণ্ড অকুপাইড স্পেচ। অকুপাইড স্পেচ মানে ইয়াৰ এটা ভলিউম থাকিব, তেতিয়া সেইটোকে আমি পদাৰ্থ বুলি ক'ম। তাৰমানে মেটাৰ বুলি ক'ম। ইংৰাজীত ক'লে আমি মেটাৰ বুলি ক'ম। এতিয়া মেটাৰ আমাৰ কি কি হ'ব পাৰে? এয়াৰ, ৱাটাৰ, চেয়াৰ, যিকোনো বস্তু যিমান আছে আমাৰ, বায়ু, পানী, চকী, কিতাপ, তুমি যি বস্তু কোৱা সেইবিলাকে আমাৰ কি হ'ব? মেটাৰ হ'ব। মনত ৰাখিবা। তাৰপিছত চোৱা, আমাৰ এনচিয়েণ্ট, এতিয়া এই যিটো মেটাৰৰ কনচেপ্ট, সেই কনচেপ্টটো আমাৰ প্ৰাচীন ভাৰতৰ পৰাই আছে, মানে এনচিয়েণ্ট ইণ্ডিয়াৰ পৰাই আছে। এনচিয়েণ্ট ইণ্ডিয়াত আমাৰ পঞ্চতত্ত্ব, মানে পঞ্চতত্ত্ব বুলি এটা তত্ত্ব তোমালোকে শুনা পাবা। পঞ্চতত্ত্ব আমাৰ 5টা কনচেপ্ট লোৱা হয়: এয়াৰ, ৱাটাৰ, আৰ্থ, ফায়াৰ, স্কাই। বায়ু, পানী, পৃথিৱী, জুই, আকাশ, এই 5টা মিলিয়ে আমাৰ পৃথিৱীত যিমান বস্তু আছে তাৰমানে সেইবিলাক ফৰ্ম হয় বুলি আমি এটা কনচেপ্ট এটা আছে আমাৰ, মানে সেই কনচেপ্টটো আমাৰ প্ৰাচীন ভাৰতীয় কনচেপ্ট হয়। মনত ৰাখিবা। তাৰপিছত আহা, ফিজিকেল নেচাৰ অফ মেটাৰ, পদাৰ্থৰ ভৌতিক অৱস্থা। এতিয়া মেটাৰবিলাক কি হয়? আমাৰ কিছুমান পাৰ্টিকলৰ পৰা ফৰ্ম হয়। তাৰমানে কিছুমান কণিকাৰে গঠন হয়। এতিয়া সেই কণিকাবোৰ আমাৰ বহুত ভেৰি টাইনি, মানে বহুত সৰু সৰু হয়। কণিকাবোৰ মনত ৰাখিবা। এই যে কণিকাবোৰ যায়, কণিকা বুলি কওঁতে যদি বুজি পোৱা নাই, তুমি ধৰা আমাৰ চক পেঞ্চিলৰ টুকুৰা এটা মই ল'লোঁ। চক পেঞ্চিলটো তোমালোকে দেখিছাই। চক পেঞ্চিলটো যদি আমি ব্ৰেক ডাউন যদি কৰোঁ, একদম সৰু সৰুকৈ যদি গুড়ি কৰোঁ, একদম পাউডাৰ পাউডাৰ ওলায়, হয়নে? সেই পাউডাৰ টুকুৰাবিলাককে আমি কণিকা বুলি কনচিডাৰ কৰিম। কিন্তু কণিকা বুলি ক'লে মনত ৰাখিবা, এইটো মই তোমাক বুজিবলৈহে কৈছোঁ, কণিকাবিলাক আৰু সৰু হয়। আমি হয়তো খালী চকুৰে দেখা নাপাম এই কণিকাবিলাক, ইমানেই সৰু হয়। আৰু সেই কণিকাবোৰ যেতিয়া, এই যে চক পেঞ্চিলত যে মই কণিকা আছে বুলি কৈছোঁ সৰু সৰু, সেই কণিকাবোৰ এটা কণিকা আৰু এটা কণিকাৰ মাজত স্পেচ থাকিব। তাৰমানে এটা কণিকা আৰু এটা কণিকা পূৰা সম্পূৰ্ণভাৱে লগ হৈ নাথাকে, তাত কি থাকিব? স্পেচ থাকিব। মনত ৰাখিবা, খালী ঠাই থাকিব তাৰমানে। এতিয়া আমাৰ এটা এক্সাম্পল এটা তোমাক দিছে বুজিবলৈ, মানে ধৰা 100 ml ৱাটাৰ লৈছা। 100 ml পানী লৈছা। পানী লৈ তাত তুমি যদি 1 চামুচ বা 2 চামুচ যদি চল্ট অৰ চুগাৰ, তাৰমানে নিমখ বা পানী যদি তাত আমি মিক্স কৰি দিওঁ, তেতিয়া তুমি দেখিবা গ্লাছত পানীৰ যিটো লেভেল, আগতে গ্লাছটোত পানীৰ যিটো লেভেলটো থাকিব ন, এইটো যেনিবা গ্লাছ, ইয়াত পানীৰ যিটো আগতে লেভেল আছিলে, তাত তুমি চল্ট বা ৱাটাৰ, চল্ট বা চুগাৰ, পানীৰ লগত নিমখ বা চেনি মিক্স কৰোঁতে তাৰ যিটো লেভেলটো আছিলে, লেভেলটো ওপৰলৈ উঠি অহা নাই। ওপৰলৈ উঠি অহা নাই, তাৰমানে কি বুজাইছে? যে পানীখিনিৰ মাজত খালী খালী স্পেচ আছিলে, আৰু সেই স্পেচখিনিয়ে তোমাৰ কি কৰিছে? যিখিনি নেকি চেনি বা নিমখৰ যিখিনি পাৰ্টিকেল আছিলে, সেই পাৰ্টিকেলখিনি সেই স্পেচখিনিৰ মাজত সোমাই পৰিছে। সেই স্পেচখিনিৰ মাজত সোমাই পৰাৰ কাৰণে পানীৰ যিটো লেভেল আছিলে, পানীৰ লেভেলটো আমি একেই দেখা পাম, মানে পানীৰ লেভেলটো ৰাইজ নকৰে। ছেইম থাকিব। বুজি পাইছা? বুজি নাপালে ক'বা, আকৌ মই এইটো বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত চোৱা, তোমাৰ আৰু এটা কৈছে যে ইয়াত তোমাৰ কৈছে হাউ স্মল আৰ দিছ পাৰ্টিকেল অফ মেটাৰ, পদাৰ্থৰ কণিকাবোৰ কিমান ক্ষুদ্ৰ? তাৰমানে পদাৰ্থৰ কণিকাবোৰ অতি ক্ষুদ্ৰ, বহুত একদম এক্সট্ৰিমলি স্মল হয়। বহুত
সৰু হয়। দে কেন নট বি চিন উইথ নেকেড আইজ, এইবিলাকক আমি খালী চকুৰে দেখা নাপাওঁ। তাৰমানে আমি কণাবোৰক যদি খালী চকুৰে দেখা পাম বুলি কওঁ, তেতিয়া আমি তাত খালী চকুৰে দেখা নাপাম, মানে ইমান সৰু সৰু হয় হা। ওৱান স্মল ক্ৰিষ্টেল কণ্টেইন মিলিয়নছ অফ টাইনি পাৰ্টিকল, এটা সৰু স্ফটিকত লাখ লাখ কণিকা থাকে বুলি কৈছে। তাৰমানে ইমানেই সৰু। মুঠতে তুমি এইটো এটা কথাই মনত ৰাখা যে মেটাৰবিলাকত যিখিনি পাৰ্টিকল থাকে, পাৰ্টিকলবিলাক ইমানেই টাইনি হয় যে সেইবিলাক আমি নেকেড আইজ, তাৰমানে একো অনুবীক্ষণ যন্ত্ৰ নোহোৱাকৈ আমি দেখা নাপাম। তাৰমানে কণিকাবোৰ ইমানেই সৰু হয় যে আমি খালী চকুৰে সেইবিলাক দেখা নাপাওঁ। ইয়াৰ পিছত আৰু এটা তোমাক এক্সাম্পল দিছে পটাছিয়াম পাৰমাংগানেট হা। পটাছিয়াম পাৰমাংগানেট এইটো এটা কেমিকেল এটা হয়, আৰু এই কেমিকেলটো পানীত দি দিলে নহয়, তাৰ পৰা ৰং ওলায় পানীখিনিত হা। পটাছিয়াম পাৰমাংগানেট, ইয়াৰ কেমিকেল ফৰ্মুলাটো হ'ল KMnO4, মনত ৰাখিবা KMnO4, পটাছিয়াম পাৰমাংগানেট। এতিয়া এই পটাছিয়াম পাৰমাংগানেটৰ অকণমান 2-3 দানা যদি আমি পানীত যদি দি দিওঁ, পানীখিনি কেনেকুৱা হৈ যাব, কালাৰফুল হৈ যাব হা, ৰঙীন হৈ যায়। পানীখিনি কেনেকুৱা হৈ যাব, কালাৰফুল হৈ যাব। আৰু সেই যেতিয়া তুমি দি দিবা, গ্লাছ এটাত যেতিয়া পানী লৈ তাত KMnO4খিনি যেতিয়া দি দিবা, দি দিলে চাবা লাহে 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 গোটেই পানীখিনিতে কি হ'ব, কালাৰটো স্প্ৰেড হৈ যাব হা। অকণমান টাইম লাগিব, কিন্তু গোটেইখিনিত স্প্ৰেড হৈ যাব। আৰু পানী লেভেলটো কিন্তু ছেম থাকিব, মনত ৰাখিবা হা। ইমানটো বুজি পাইছা? ইয়াৰ পিছত আহে তোমাৰ কিছুমান ইউনিট, যেনেকৈ আমাৰ মাছৰ ইউনিট কেজি। মাছ মানে হ'ল ভৰ, মাছৰ ইউনিট কেজি। মাছ মানে হ'ল আমাৰ ভৰৰ একক কেজি। আৰু ইয়াৰ আৰু আয়তনৰ একক মিটাৰ কিউব। আয়তন মানে ভলিউম, ভলিউমৰ এককটো হয় মিটাৰ কিউব। মিটাৰ কিউবটোক আমি কি বুলি কওঁ, লিটাৰ বুলিও কওঁ হা। লিটাৰতো কওঁ, যেনেকৈ তুমি যেনিবা মিঠাতেল কিনিব গৈছা, তেতিয়া তুমি ক'বা 1 লিটাৰ তেল দিয়া, 2 লিটাৰ তেল দিয়া, তেনেকৈ। তাৰমানে লিকুইড বস্তুবিলাক আমি লিটাৰত ক'ম, আৰু যিবিলাক গোটা বস্তু আছে সেইবিলাক আমি কিহত ক'ম, মাছ মানে ভৰ, তাৰমানে গোটা বস্তুবিলাক আমি ভৰ জুখিম, ভৰটো আমি কিহত জুখিম, কেজি। মনত ৰাখিবা। আৰু কেইটামান কনভাৰ্চেশ্যন এইকেইটা মনত ৰাখিবা, তোমাৰ টেক্সট বুকত দি আছে। 1 লিটাৰ মানে 1 DMQ, মানে ডেচিমিটাৰ কিউব। 1 লিটাৰত 1000 মিলিলিটাৰ থাকে হা, আৰু 1 মিলিলিটাৰ সমান 1 চেণ্টিমিটাৰ কিউব। ইয়াৰ ওপৰত মই তোমাক আৰু ডিটেইলছ কনচেপ্ট দিম পিছৰ চেপ্টাৰবিলাকত। এই যিখিনি মেথমেটিকেল যিখিনি আছে, তাৰমানে এই যিখিনি তোমাৰ কনভাৰ্চেশ্যন যিখিনি আছে, ইমানখিনিলৈকে বুজি পাইছা বুলি ধৰি লৈছোঁ। ইয়াৰ পিছত কেইটামান কুৱেশ্যন চোৱা। হোৱাই ডাজ ৱাটাৰ লেভেল ডাজ নট ৰাইজ ৱেন চুগাৰ ডিজলভ হা। পানীত চেনি দিলে পৃষ্ঠ কিয় উঠি নাহে, সেইটোতো তুমি বুজি পাইছিলা যে পানীবিলাকৰ মাজত কিছুমান স্মল স্পেচ থাকে। সেই স্পেচবিলাক থকা কাৰণে পানীৰ লেভেলটো আমাৰ কি নহয়, ৰাইজ নকৰে হা। পানীৰ লেভেলটো তোমাৰ কি থাকিব, ছেম থাকিব। যিখিনি চেনি বা চুগাৰৰ যিখিনি পাৰ্টিকেল থাকে, সেইখিনি পাৰ্টিকেল পানীখিনিৰ মাজত খালী স্পেচখিনিত সোমাই পৰে। আৰু সেই পাৰ্টিকেলবিলাক বহুত স্মল হয়, সেইটোতো কৈছিলোঁৱে, বুজি পাইছিলা, মনত আছেই চাগে। ইমানখিনিলৈকে বুজি পাইছা বুলি ধৰি লৈছোঁ। তাৰপৰা ইয়াত যদি কিবা বুজি নোপোৱা থাকে মোক ক'বা, মই পিছৰ ক্লাছত আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ। আজিলৈ ইমানেই। ভালকৈ পঢ়া শুনা কৰিবা, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা হা। তেতিয়া তোমালোকে মোৰ ভিডিঅ'বিলাক মই আপলোড কৰাৰ লগে লগে পাই থাকিবা। আৰু তুমিও নিজে যদি বুজি পাইছা ভালেই, আৰু তোমাৰ ফ্ৰেণ্ডবিলাককো ক'বা, যিহেতু মই লেচনবিলাক ফ্ৰীকৈ আপলোড কৰি আছোঁ। ইয়াৰ কাৰণে কোনো ধৰণৰ পে'মেণ্ট কৰিবলগীয়া নহ'ব। থেংক ইউ।